মজা জায়গাত পুরা বানছো না খাটাকে হানিমুন ট্রিপ এটু কারণ বিয়া লাগছে কো মজা লাগছে ও কোনো মাই কেনে লাগছে কে ভাল লাগছে তো শ্রদ্ধা রাইজ স্বাগতম জানাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিও লৈ আজি এই জায়গাত যাম যেহেতু আমি গোটে পৰিয়ালটো সেই কাৰণে উঠিছো ৰাতিপুৱা একদম 8টা বজাত আৰু কিবা কিছু কাম ইতিমধ্যে শেষ কৰি লৈ চাব পাৰে ঘড়ীটো এতিয়া 3টা বাজিছে মাত্ৰ আৰু হেফালে পাকঘৰত ৰান্ধা বাৰা কিবা কিবি মানে যেহেতু তাত আমি নাখাও ইয়াৰ পৰা লৈয়ে যাম অলপ দূৰত ফুৰিব যাম গতিকে ভিডিওটো একদম অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকক এতিয়া কিবা কিবি আৰু কৰি আছো আৰু এইফালে পাকঘৰত পুৰা দমত কাম চলি আছে তাৰ মানে ৰাতি 2টা বজাৰ পৰা ৰান্ধা বাৰা কিবা কিবি কৰি আছে এইবিলাক ৰেডি বুট কণী আৰু কিবা কিবি বনাই আছে বৰ্তমান কেইটা বজাত উঠছা 2টা বজাত যাওয়া টাইম কেইটাত দিছি গাড়ী 3:30 উঠছা 2টাতে ন বাগা দিয়ে নে তাৰমানে ডেকৰ গুড মানে যাওয়ার এক্সাইটমেন্টটো বেছি দে মই আৰকেলকাটো কাম কৰ আৰু প্ৰায় 1 ঘণ্টামান পিছত আমাৰ এনেকৈ কাম চাম কৰি যি খাওয়া বস্তু লম সেইবিলাক মনাত ধুনীয়াকৈ ভৰাই গাড়ীও ইতিমধ্যে আহি পালে আমাৰ অলা হ'ল বেগ চেগ লৈ লৈছোঁ তাৰমানে তাতে যদি ক'ৰবাত গা ধোৱা সুবিধা পাওঁ ধুই ল'ম টপলা লৈ লৈছোঁ আমি কেনে ভাল লাগি আছে নে বেয়া লাগি আছে মজা লগা হৈছে দুকমান ধোৱাই বা জোখ দেৰি হৈ আছে আৰু ঠিক 3:30 বজাৰ লগে লগে আমাৰো গাড়ী আহি পালে গাড়ী বাৰু এইখন ইয়াত আমি প্ৰায় 13জন মানুহ যাম গোটেই পৰিয়ালৰ মানুহ ইতিমধ্যে বহিছে আমাৰ সোনা মাক আগফালে আৰু আমি দুটা বহিম ইয়াতে এফালে চাও গুণমাই আৰু এনেকুৱা পাহাৰৰ মাজে মাজে ধুনীয়া ৰাস্তাৰে আমি যাব আহি আছো গানটা বাজে দে হেল্ল' হালকা এফালে যাও এচি গাড়ী আনি তাৰমানে এই অৱস্থা গ্লাছ খুলবা নৰি ভিতৰে ঘপমাত ধৰে মানুহৰ অৱস্থা এফালে কাহি লৈ গৈছে এই পাগলা হৈ গৈছে কি নাই নেকি অৱস্থা হা আদাবাটোতে এনে অৱস্থা আৰু যাব আহি থাকোঁতে আটাইতকৈ ভাল লগা ঠাই এইখিনিয়ে পালোঁ একদম ছুইজাৰলেণ্ড কিবা এটা ফিল হৈছে বহুত বেছি ধুনীয়া জেগা এইখিনি আৰু এই জেগাখিনিত আহি আমি ৰৈ দিলোঁ ধুনীয়া ঠাই অলপত চাহ তাহ খোৱাৰ কাৰণে বুট কল কণী যিহেতু আনিছিলোঁ ইয়াত ৰৈ ধুনীয়াকৈ খাই আছে আমাৰ পিছফালে মানুহখিনি আৰু মই আছোঁ আগফালে পানী ল'ব বুট ভাগ খা চবে খা কেনে মাই শ্বিলং কেনে লাগছে নকা দুখো কণী মেখা খাবি আগলা নাই হা আৰু তাত খাই বৈ আহি ধুনীয়া ঠাইখিনিত ৰুচি একদম ধুনীয়া ঠাই মানে চেৰাপুঞ্জী যাব আহিলে আটাইতকৈ বেছি এইখিনি ঠায়ে ভাল লাগে ইয়াত ফটো চটো আছে তলফালে দেখাই আছোঁ এনেকুৱা এটা নাজাৰা দুয়োফালে ধুনীয়াকৈ পাহাৰ আৰু মাজেৰে এনেকৈ ৰাস্তা যেন লগা বহুত বেছি ভাল লগা ঠাই আৰু আমাৰ মানুহখিনি গোটেই তাত ৰখি আছে তালৈকে যাওঁ আৰু তাত ধুনীয়াকৈ ফটো চটো দুটামান উঠাওঁ আৰু মায়ে আছে বৌ আছে তাৰপিছত আমাৰ তাই আছে বহুতকেইটা মানুহ যিহেতু আছে তাত উঠাই আছোঁ ফটো গৈ কিমান ধুনীয়া নাজাৰা চাওকহে আৰু এই ঠাইখিনিত আমি দুটা এতিয়া ৰৈ আছোঁ কেনে লাগছে জেগাখিনি মজা লাগছি না মজা জেগাত পুৰা বানছো না খাটাকে হানিমুন ট্ৰিপ এটু কাৰণ বিয়াৰ পিছত ক'তো দূৰত নিয়া নাছিলোঁ সেইকাৰণে চেৰাপুঞ্জী লৈ আহিলোঁ কেনেকুৱা লাগছে কওঁ মজা না আৰু তাৰ পৰা চিধা আকৌ আমি গাড়ীত বহিলোঁ ধুনীয়া ৰাস্তা আৰু দুয়োফালে ধুনীয়া ৰাস্তা চেৰাপুঞ্জী যাব আহিলে ৰাস্তাটো বহুতেই বেছি ভাল লগা গৈ আছোঁ চিধা আমি চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী পাওঁ হোৱা অৱস্থা হ'ল আমাৰ মানে আৰু পিছফালে চলি আছে মেকআপ এইফালে মেকআপ চলি আছে পুৰা মেকআপ ছেট উলিয়াই লৈছি আৰু পুৰা মেকআপ চলি আছে মানে চেৰাপুঞ্জীত পাহাৰৰ মাজত অলপ ফটোশ্বুট কৰে নেকি তুমিও কৰিবা নেকি মেকআপ এফালে কৰা হ'লে তোমাৰ পালা দে কৰ আৰু এনেকৈ ফাইনেলি ৰখি ক'ৰবাত কিবা কিছু খাই বৈ আৰু খাই চাই গা বহুত বেছি বেয়া লাগিছিল আমাৰ তাইৰ বমি চমিও কৰিলে গাড়ীৰ ভিতৰতে টিং লৈ আছিলোঁ সেইকাৰণে কাৰণ এই মানুহটো যি গাড়ীত আহিলে অলপ বমি কৰাৰ চান্স থাকে সেই কথাটো গম পাই এটা বহুত ডাঙৰ টিং আনি দিছিলোঁ আধা টিং বমি কৰিছে না কৰা না সঁচা কথা কবি হা আৰু এনেকৈ আমি আহি পাই গ'লোঁ 7 ছিষ্টাৰ ৱাটাৰফল আজি বতৰটো অলপ মুকাল যিহেতু মেঘ চেঘ বেছি নাই চাগে দেখা পাম এতিয়া সেইফালে আমি গৈ আছোঁ এতিয়া গাটো অলপ ভাল লাগছি না অলপ ভাল লাগছে যদি ধুনীয়া জেগা এটা যাওঁ তাতে আমি দুটামান ৰিলছ বনাওঁ ইনষ্টাগ্ৰাম ডিছক্ৰিপশ্যনত লিংকটো থাকে এইটো আমাৰ চাই ল'ব ফ'ল' কৰি ল'ব দেখাই আছোঁ ক'ত আমি ৰিলছ বনাম আৰু ঠাইখিনি আচলতে কেনেকুৱা 7 ছিষ্টাৰ ফল ৱাটাৰ মানে ফল সেইটো সিফালে আছে আৰু এইফালে এইটো সৰু এটা মানে নিজৰা কিমান ধুনীয়া চাওক আৰু আমাৰ গোটেই পৰিয়ালৰ মানুহে পিছফালে ডাঙৰ কাকা সৰু কাকা বৌ মাই গোটেইকেইটা কাৰণ আমি 4টা ভাই আৰু 4টা ভাইৰে 4টা ৱাইফ 8টা লগত মা আৰু ভতিজা 2টা আৰু 3টা খুলহালি মানে গোটেই ঘৰৰখিনিয়ে আৰু আমি কিমানটা ওলাই 14টা কোনো মাই কেনে লাগছে একে জোৰে কো
আৰু সেইফালৰ পৰা চিধা আমি দুটা যাই আছোঁ এইফালে 7 ছিষ্টাৰ যে মানে ইয়াৰ পৰা দেখা পায় এই জেগাখিনিত ৰখিয়ে মানুহ সেইফালে মানে চাই আৰু এইটো এটা পৰিৱেশ খুব ধুনীয়া পৰিৱেশ ইয়াতে ৰখে 7 ছিষ্টাৰ ৱাটাৰফল চাবৰ বাবে আৰু এইফালে নামি যাওঁ আৰু দেখাই আছোঁ কি দেখা পাওঁ আৰু ফাইনেলি এনেকৈ আহি পাই গ'লোঁ আমি গোটেইকেইটা 7 ছিষ্টাৰ ৱাটাৰফল এইফালে দেখাই আছোঁ অলপ জুম কৰি যিহেতু দূৰৰ পৰা অলপ দেখাত অসুবিধাটো সেইকাৰণে জুম কৰি দেখাই আছোঁ আৰু সেইটোৱে ধুনীয়া নাজাৰা কিমান ধুনীয়া লাগিছে চাওক আজি মেঘ চেঘ যিহেতু নাই ধুনীয়াকৈ দেখা পায় আৰু পাহাৰৰ সেইফালে যে দূৰত মানে পথাৰবিলাক দেখিছে সেইবিলাক বোলে বাংলাদেশ মানে বাংলাদেশৰ এইবিলাক খেতি পথাৰ আৰু মোৰ পিছফালে 7 ছিষ্টাৰ আৰু এইফালে দোকান চোকান চব আছে যি ল'ব বিচাৰে মানে ইয়াৰ ট্ৰেডিশ্যনেল বস্তুও পাব আপোনালোকে আৰু খোৱা দোকান চোকান কিবা কিবি যথেষ্ট পৰিমাণৰ বস্তু আছে আৰু আমাৰ এইফালেতো অলপ দুৰ্বল হৈ পৰিয়ে আছে চ' কেনে অৱস্থা চাওঁ এইফালে দুৰ্বল অৱস্থাত এনেকৈ পৰি আছে আৰু যিহেতু মেঘালয় আছোঁ গতিকে মেঘালয়ৰ চিন এটা ল'বই লাগিব কাৰণ যি জেগাত যাওঁ তাৰ চিন লৈ ভাল লাগে এইটোত লিখা আছে ধুনীয়াকৈ মেঘালয় আৰু মেঘালয় এইটো এটা চাংঘৰ আৰু ৰ'দো বহুত বেছি দিছে এতিয়া খোৱা লোৱা কৰিব লাগে যিহেতু টিফিন চিফিন গোটেই ঘৰৰ পৰা লৈ আছোঁ আমি গোটেইকেইটাই বনাই খোৱা লোৱা কৰোঁ বাৰু বাকী ইয়াৰ পিছত যাম এটা বেলেগ ঠাইত আৰু এটা ভিডিঅ'তে যিহেতু বহুত দীঘল হৈ যায় এই ভিডিঅ'টো ইমানতে এৰিলোঁ শ্বিলঙৰ নেক্সট এটা ঠাইৰ পৰা এটা লগ পাইছোঁ নতুন ব্লগত আৰু নতুন ঠাইখিনিত আহি প্ৰথমতে আমি খাব ল'লোঁ নতুন ঠাইখিনি বাৰু নেক্সট ব্লগত পাব আৰু এইখন গাড়ীত আমাৰ মামা মামীহঁতো আছিল গতিকে গোটেইখিনি বহি একেলগে খালোঁ লগ পাইছোঁ ইয়াৰ পৰা এটা নতুন ব্লগত